কংগ্ৰেছৰ ভিতৰচৰত আছে নেকি মুখ্যমন্ত্ৰীৰ এজেণ্ট যাৰ বাবে কংগ্ৰেছৰ ভিতৰচৰাৰ খবৰ লাভ কৰি থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক যে কংগ্ৰেছ হাইকমাণ্ডে সভাপতি পদৰ পৰা অৱসাৰণ কৰিব আগতীয়াকৈ জানিছিল হিমন্ত বিশ্ব শৰ্মাই আনকি এই কথাও ভূপেন বৰাক আগতীয়াকৈ জনাইছিল বিমান যাত্ৰাৰ মুহূৰ্তৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভূপেন বৰাক সেই সময়ত কি কৈছিল শুনোৱা হওক মই আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া মই ভূপেন বৰা আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ দিলীপ শইকীয়া সাক্ষী আছিল তেতিয়া মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল মে মাহত ভাঙি দিব আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে যেতিয়া পাৰ্টিটো ভাঙি যায় তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব যেতিয়া ইলেকশ্যন আহে টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয় মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত কৰা ভৱিষ্যৎবাণী যে ফলিয়ালে সেই কথা নিজ মুখে স্বীকাৰ কৰিলে ভূপেন বৰাই মই উৰাজাহাজত দিল্লীৰ পৰা আহোঁতে লগ পোৱাটো সঁচা আৰু এইটো মই আগতেও আপোনালোকক সংবাদ মাধ্যমৰ আগত এই কথাটো কৈছিলোঁ যে মই মুখ্যমন্ত্ৰীক উৰাজাহাজত লগ পাইছোঁ আপোনালোককো মই কৈছোঁ আগতে লখিমপুৰৰ মিটিং এখনতো কৈছোঁ আৰু APCC মিডিয়া ডিপাৰ্টমেণ্টৰ মিটিঙতো মই এই কথাটো তেওঁলোকক কৈছিলোঁ আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা মোক কৈছোঁ বুলি কৈছে এইটো ওলালে ক'ৰ পৰা তেতিয়া তেখেতে মোক কৈছিলে যে তুমি এপ্ৰিল মে মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব গতিকে তুমি মোক কেনেকৈ অঁতৰাবা তেতিয়া মই তেখেতক ক'লোঁ যে আপুনি কংগ্ৰেছৰ ভিতৰৰ খবৰ নাপায় আপুনি যিটো মোক বাৰ্তা দিছে এইটো আপোনাৰ চ'ৰ্চটো উইক চ'ৰ্চ ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনত গৌৰৱ গগৈ বহাৰ লগে লগেই ভূপেন বৰাই বিজেপি গমন কৰিব বুলিও চৰ্চা হৈছে ৰাজনৈতিক মহলত বিজেপিত যোগদান কৰি ৰঙানদী সমষ্টিত 26ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও চৰ্চা অব্যাহত আছে কংগ্ৰেছৰ ভিতৰচৰাত অৱশ্যে এই কথা অস্বীকাৰ কৰিছে ভূপেন বৰাই নিউজ ডেস্ক ৰিপৰ্ট নেশ্যন এনি কংগ্ৰেছৰ ভিতৰচৰত আছে নেকি মুখ্যমন্ত্ৰীৰ এজেণ্ট যাৰ বাবে কংগ্ৰেছৰ ভিতৰচৰাৰ খবৰ লাভ কৰি থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক যে কংগ্ৰেছ হাইকমাণ্ডে সভাপতি পদৰ পৰা অৱসাৰণ কৰিব আগতীয়াকৈ জানিছিল হিমন্ত বিশ্ব শৰ্মাই আনকি এই কথাও ভূপেন বৰাক আগতীয়াকৈ জনাইছিল বিমান যাত্ৰাৰ মুহূৰ্তৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভূপেন বৰাক সেই সময়ত কি কৈছিল শুনোৱা হওক মই আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া মই ভূপেন বৰা আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ দিলীপ শইকীয়া সাক্ষী আছিল তেতিয়া মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল মে মাহত ভাঙি দিব আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে যেতিয়া পাৰ্টিটো ভাঙি যায় তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব যেতিয়া ইলেকশ্যন আহে টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয় মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত কৰা ভৱিষ্যৎবাণী যে ফলিয়ালে সেই কথা নিজ মুখে স্বীকাৰ কৰিলে ভূপেন বৰাই মই উৰাজাহাজত দিল্লীৰ পৰা আহোঁতে লগ পোৱাটো সঁচা আৰু এইটো মই আগতেও আপোনালোকক সংবাদ মাধ্যমৰ আগত এই কথাটো কৈছিলোঁ যে মই মুখ্যমন্ত্ৰীক উৰাজাহাজত লগ পাইছোঁ আপোনালোককো মই কৈছোঁ আগতে লখিমপুৰৰ মিটিং এখনতো কৈছোঁ আৰু APCC মিডিয়া ডিপাৰ্টমেণ্টৰ মিটিঙতো মই এই কথাটো তেওঁলোকক কৈছিলোঁ আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা মোক কৈছোঁ বুলি কৈছে এইটো ওলালে ক'ৰ পৰা তেতিয়া তেখেতে মোক কৈছিলে যে তুমি এপ্ৰিল মে মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব গতিকে তুমি মোক কেনেকৈ অঁতৰাবা তেতিয়া মই তেখেতক ক'লোঁ যে আপুনি কংগ্ৰেছৰ ভিতৰৰ খবৰ নাপায় আপুনি যিটো মোক বাৰ্তা দিছে এইটো আপোনাৰ চ'ৰ্চটো উইক চ'ৰ্চ
ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনত গৌৰৱ গগৈ বহাৰ লগে লগেই ভূপেন বৰাই বিজেপি গমন কৰিব বুলিও চৰ্চা হৈছে ৰাজনৈতিক মহলত বিজেপিত যোগদান কৰি ৰঙানদী সমষ্টিত 26ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও চৰ্চা অব্যাহত আছে কংগ্ৰেছৰ ভিতৰ চৰাত অৱশ্যে এই কথা অস্বীকাৰ কৰিছে ভূপেন বৰাই নিউজ ডেস্ক ৰিপৰ্ট নেশ্যন এনি